প্ৰয়াত ৰাজীৱ শদিয়াৰ ককাইদেউ গীত গাই ভাল পোৱাৰ এগৰাকী প্ৰতিভা সম্পন্নৰ কণমানি কণ্ঠশিল্পীক পুনৰ অসমবাসীয়ে হেৰুৱাই পেলালে। মৃত্যুৰ যেন এতিয়া অতি সহজ হৈ পৰিছে। লাগে কিহত লাগি আছো আমি, কিহত লাগি আছো আমি, কিহত কি চলিছে কি দেখিছো সোণৰ অসমত। লাগিব লাগে কিহত লাগি আছো আমি, কিহত লাগি আছো আমি, কিহত কি চলিছে কি দেখিছো সোণৰ অসমত। প্ৰয়াত ৰাজীৱ শদিয়াক নিজৰ ককাইকৰ দৰেই সকলো গীত অনুসৰণ কৰি গীত গাইছিল এইগৰাকী উঠি অহা নৱপ্ৰজন্মৰ এগৰাকী কণমানি কণ্ঠশিল্পী তেৰিস্না মৰাণ। অতি কম বয়সতে অসমবাসীৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল এইগৰাকী তেৰিস্না মৰাণ। এইগৰাকী কণ্ঠশিল্পী প্ৰত্যেকটো গীতেই যেন অসমবাসীৰ ৰাইজে আদৰি লৈছিল। প্ৰয়াতৰ গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰত্যেকটো গীত গাইছিল এইগৰাকী কণমানি কণ্ঠশিল্পী তেৰিস্না মৰাণে। সামাজিক মাধ্যমতো অতি কম দিনৰ ভিতৰতে মৰম বুটলিবলৈ সক্ষম হৈছিল। কিন্তু কি হ'ব, বিধিয়ে দিলেও যেন বিধাতাই নিদিয়ে। ৰাজীৱ ককাইদেউ যোৱাৰ বাটেৰে গুচি গ'ল এইগৰাকী সম্ভাৱনা মৰি উদীয়মান কণমানি কণ্ঠশিল্পী তেৰিস্না মৰাণ। হঠাৎ শাৰীৰিক অসুস্থতাৰ হেতুকে অসম মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল তেৰিস্না মৰাণক। কিন্তু কোনে জানে কাল অমানিশাৰ যে নামি আহিব এইগৰাকী সম্ভাৱনাময়ী কণমানি কণ্ঠশিল্পী তেৰিস্না মৰাণলৈ। কণমানি কণ্ঠশিল্পীগৰাকী শৰীৰত ধৰা পৰিল ব্লাড কেঞ্চাৰ আৰু অতি কম সময়ৰ ভিতৰতে এই সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। অতি কম বয়সতে অসমবাসী ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ তেৰিস্না মৰাণ আৰু এইখন পৃথিৱীত নাই। ৰাজীৱ শদিয়াৰ গীত গাই ভাল পোৱাৰ এইগৰাকী কণমানিয়ে যেন ককাইকৰ যোৱাৰ পথেৰে গুচি গ'ল অজান দেশলৈ। এগৰাকী সম্ভাৱনা মৰি এগৰাকী উঠি অহাৰ নৱপ্ৰজন্মৰ কণ্ঠশিল্পী অসমবাসী ৰাইজে পুনৰ হেৰুৱালে। এনেকৈয়ে যেন এজন এজনকৈ সকলোকে হেৰুৱাই পেলাইছে অসমবাসী ৰাইজে। এইগৰাকী কণমানি কণ্ঠশিল্পীক হেৰুৱাই এতিয়া অসমবাসীয়ে দুখত ভাগি পৰিছে। এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। আপুনিও ভগৱান তথা আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব, দুৱাৰ কৰিব এইগৰাকী বিদেশী আত্মাই যেন চিৰশান্তি কামনা কৰে। ধন্যবাদ। জয় অসম।